নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ভকতিৰ শ্ৰেষ্ঠতাৰ লক্ষণ বৰ্ণনা দুলৰী প্ৰথম ভাগ। ৰাম কপিল বদতি শুনা দেৱহতি মাতি কৰি স্থিৰ চিত কহিলো নিস্ত্ৰ ভকতি গৰিষ্ঠ লক্ষণ কৰো বিদিত আমাৰ একান্ত ভকত সকলে দেখে সমস্ত কে মিছা ভকতি বিৰোধী জানি সাজুৰ্য মুখ্য কোন কৰে মিছা একে মুতে মাত্ৰ কায় বাক্যমণি ৰতি কৰে নিৰন্তৰে এৰিয়া কামনা কৰ অৰ্পণা যত কিছু চেষ্টা কৰে বিৰল ভকত জনৰ শুনিও যেন মুখ্য প্ৰয়োজন অন্যক প্ৰাণ হৈয়া কৰে মোৰ যশ ভাজন শ্ৰৱণ কীৰ্তন কৰি অনুখন প্ৰশংসন্ত মাত্ৰ মোক বুলিবা তাহাৰ ফল কি মাতেবে কহুতা শুনি মোক মোৰ গুণ নাম কহন্তে শুনন্তে মিলে বাসী মহাভাগ আনন্দ স্বৰূপ মোৰ দিব্যৰূপ প্ৰত্যক্ষে কতে পাৱে লাগ প্ৰসন্ন বদন নয়ন তনু আতিয় অনুপম ভকত কদায়া কৃপা দৃষ্টি ছায়া পুৰন্ত মনৰ কাম দেখি কৃষ্ণ মুখ মিলে মহাসুখ দূৰহু যত তাপ অতি মনা প্ৰীতি মাধৱে সহিতি
মধুৰ কৰে আলাপ এহি মতে মহেশ্বৰ দৰ্শন সুখ মুকুতি নাই মুখৰ আনন্দ যিটো আত্মসুখ ভকতিত সুখে পাই পৰম সুন্দৰ মহামনোহৰ কৃষ্ণৰ অংগ যতে ক মন ইন্দ্ৰিয়ৰ বৃত্তি নিৰন্তৰ হৰয় দেখি প্ৰত্যেক ভকতি সুখত কৰি অল্প দেখি ভকতে তাক নচাবি তথাপিতো যিটো সুখ মুখ্য পদ ভকতি আনি মিলাৱে অবিদ্যা নিৰ্বৃত্তি ভৈলে অনন্তৰে যতে ঐশ্বৰ্য আছে বৈকুণ্ঠ সম্পত্তি সম্বন্ধিতে বাসী ভ্ৰমে ভকত পাছে ভকতে যদ্যপি নমানছে তথাপি ভকতিৰ মহাবলে বৈকুণ্ঠ লোকত মহাভোগজত ভকতে পাৱে সকল পৰমাত্মাই ভক্তিৰ মাতৃৰ আগত ভকতি যে শ্ৰেষ্ঠ ইয়াৰ লক্ষণ বৰ্ণনা কৰিছে অৰ্থাৎ আমাৰ মনুষ্য লোকসকলকে কৈছে যে যিসকল একান্তৰ ভকত তেখেতসকলে যে সাজুৰ্যৰ মুখ্য আদি কৰি এইবিলাক মিছা দেখে এইবিলাক হৈছে ভকতিৰ বিৰুদ্ধী কেৱল কায় বাক্য মনেৰে কৃষ্ণৰ চৰণত সদায় ৰতি কৰে কেৱল সকলো কৃষ্ণত অৰ্পণ কৰি একো কামনা তেওঁলোকে চেষ্টা নকৰে যে যি আহি মিলে তাতেই তেখেতসকল সন্তোষ থাকে যে বিৰল ভকতৰ যি মুখ্য প্ৰয়োজন তাক কৈছে যে ইজনে সিজনে লগ লাগি এক প্ৰাণ হৈ ঈশ্বৰ কৃষ্ণৰ নাম গুণ যশ শ্ৰৱণ কীৰ্তন কৰে আৰু তাক কি কৰে প্ৰশংসা কৰে ইয়াৰ শুনিবাৰ ফল কৈছে যে ঈশ্বৰ কৃষ্ণৰ নাম গুণ কওঁতে মাতোঁতে শুনোতেই মহা আনন্দ মিলে আৰু পৰম আনন্দৰ কৃষ্ণৰ স্বৰূপ পায় প্ৰত্যক্ষতে তেখেতক লগ পায় যে তেখেতৰ সুপ্ৰসন্ন বদন নয়ন অৰুণ তনু বৰ দেখিবলৈ সুকোমল যে ভকতক তেখেতে কৃপা দৃষ্টি কৰি পেলাই তেখেতে চাই থাকে আৰু ভকতে যি বাঞ্ছা কৰে বেদৰ ছবিহিত
সকলো তেখেতে পূৰ্ণ কৰে। আৰু কৃষ্ণ মুখ দেখি পেলাই সুখ মিলে আৰু হৃদয়ত যিবিলাক অন্তৰত যিবিলাক শৰীৰাজ্যত তাপ আছে এইবিলাক বিনা হয়। আৰু মাধৱৰ সহিতে পৰম আলাপ আলোচনা কৰিব পাৰে। আৰু মুক্তিত কোনো দৰ্শন নাথাকে মহেশ্বৰ, যে ভকতি কৰোঁতেই মুক্তি আহি উপস্থিত হয়। যাৰ আত্মসুখ থাকে, যে পৰম আনন্দৰ কৃষ্ণৰ যিখিনি মনোহৰ ৰূপ, এইখিনি চিন্তা কৰাৰ লগে লগে মন ইন্দ্ৰিয়ৰ যিবিলাক বৃত্তি, কামনা বাসনা, এইবিলাক সকলোবিলাক লোপ পায়। যে ভকতিৰ সুখ অল্প দেখিলেও সেইবিলাক ভকতে বাহিৰা এইবিলাক কেতিয়াও বাঞ্ছা নকৰে, কেৱল ভক্তিকহে বাঞ্ছা কৰে। যে যিবিলাক অবিদ্যাৰ মায়া, এইবিলাক তেখেতলৈ বাঞ্ছা নকৰে। যে স্বৰ্গৰ যিবিলাক সম্পত্তি ভকতৰ পাছে পাছে ভ্ৰমে, তথাপিতো একান্ত ভকতে কেতিয়াও তাক বাঞ্ছা নকৰে। যদিও ভকতে বাঞ্ছা নকৰে, তথাপিতো বৈকুণ্ঠত মহা সুখ ভোগ কৰিব ভকতে ভকতিৰ মহাবলত। মাধৱে বুলন্ত মোক কৃষ্ণ 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 বুলি সদায় সোমৰে যিটো জনে, জলহন্তে যেন পদ্ম নৰকৰ পৰাতাংক আপুনি উধাৰু ৰংগ মনে। কৃষ্ণই কৈছে যে মোক কৃষ্ণ কৃষ্ণ বুলি যি কায় বাক্য মনচিতে সুদৃঢ় বিশ্বাসে আন দেৱতাক অৰ্চন বন্দন নকৰাকৈ একান্তভাৱে স্মৰণ কৰিলে, তেখেতে কি কৰে, যেনে জলত যেনেকৈ পদুম ফুল থাকে, পানী ভেদ কৰি যেনেকৈ ওপৰলৈ উঠি আহে, ঠিক নৰকত পৰি থাকিলেও ঠিক তেনেকৈ তাৰ পৰা তেওঁ আনন্দ মনেৰে কৃষ্ণই উদ্ধাৰ কৰে। উপজয় কৃষ্ণত প্ৰেম চিতে ধৰে ৰূপ, জীৱন্তে কৃষ্ণক পাৱে কহিলো স্বৰূপ। যে ঈশ্বৰ কৃষ্ণত আমাৰ প্ৰেম জাগৃত হ'ব লাগে। আত্মা তেখেতে পিতৃ মাতৃ আৰু তেখেতৰ ৰূপ ধ্যান ধাৰণা কৰিব লাগে। তেতিয়া কায় বাক্য মনছে তেতিয়া জীৱন্ত অৱস্থাতে মুক্ত হয়। ইমানতে কৈ সবাৰ ওচৰত সেৱা জনাই আজি লাগিছে গুৰু কৃষ্ণ কৃষ্ণ মহা হৃদয়ানন্দ। ৰাম 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 কৃষ্ণ কৃষ্ণ গুৰু।